আজি দুদিনমানৰ আগত এণ্ডুৰিয়া ছাল কেঞ্চাৰৰ ওপৰত এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত আমাৰ সোণমণি বাইদেৱে তাত এটা ইণ্টাৰভিউ দিছিল আৰু সেই ইণ্টাৰভিউটোত সেই ভিডিঅ'টো চাই বহু ব্যক্তিয়ে আচলতে তেওঁলৈ মেছেজ কৰিছে, কমেণ্ট বক্সত কমেণ্ট কৰি আছে, মোলৈও মেছেজ কৰি আছে। গতিকে সেই ব্যক্তিসকলে সুধি আছে যে তেখেতৰ ঘৰ ক'ত, কি কথা, কি বতৰা। গতিকে সেই ভিডিঅ'টোত মই তেখেতক কৈছিলোঁ যে টেঙাখাটত তেখেতৰ ঘৰ, ডিব্ৰুগড় টেঙাখাটত। আৰু বাইদেৱে মোক ক'বলৈ ক'লে যে তেখেতৰ এড্ৰেছটো সম্পূৰ্ণৰূপে দি দিবলৈ। আপোনালোকে কেনেকৈ যাব চাওক। প্ৰথমতে ডিব্ৰুগড় যাব, ডিব্ৰুগড়ৰ পৰা আপুনি দুলীয়াজান অহা যিটো ৰাস্তা, লাহোৱালৰ পৰা ফাটিছে সেই ৰাস্তাটো লাহোৱালৰ পৰা ফাটি আপুনি ডিব্ৰুগড় টু তিনিচুকীয়া যিটো ৰোড আছে, এটি ৰোড, সেইটোৰ পৰা লাহোৱালৰ পৰা সোঁচাইডে ৰেল ক্ৰচিংটো সোমাই যাব লাগিব, সোঁচাইডে সোমাই দিব, সুধিলে হ'ল আৰু দুলীয়াজানলৈ কোনফালে দি যায়। সেইফালেদি সোমালে আপুনি টেঙাখাট পাব। টেঙাখাট পোৱাৰ পিছত আপুনি তাতে টেঙাখাট পাৰ হৈ আপুনি উইলটন বুলি এটা জেগা পাব। সেই উইলটনত আপোনালোকে সুধিব, বজাৰ সমাৰ থাকিব, দোকানত সুধিব যে সোণমণি গগৈৰ ঘৰটো কোনখিনি। আৰু বিশেষকৈ মহিলাসকল যদি আপোনাৰ থাকে দোকানত, যিসকল দোকানী মহিলাসকলক সুধিলে আৰু বেছি ভালকৈ গম পাব, কিয়নো তেওঁ মহিলা আৰু মহিলাৰ লগত তেওঁ যথেষ্ট টাচত থাকে মহিলাসকলৰ লগত। গতিকে মোক চিনি পাবই। সোণমণি বাইদেউ তেনেকৈ ক'লে। সোণমণি গগৈ তেখেতৰ আচল নাম। আৰু তেখেতৰ ঘৰটো উলিয়াবলৈ আপোনালোকৰ সহজ হ'ব, যিসকলে তেনেকৈ যাবলৈ ইচ্ছা কৰিছে। মানে মনত ৰাখক, টেঙাখাট উইলটন, দুলীয়াজান ৰোড দেই, সেইটো দুলীয়াজান, ডিব্ৰুগড় টু দুলীয়াজান অহা ৰোডটোত। আৰু ইটো কথা হৈছে কি, বাইদেউ বৰ্তমান সময়ত বহুত ব্যস্ত হৈ পৰিছে। বহু ব্যক্তিৰ এনেকুৱা ধৰণৰ অসুখবোৰ হৈ আছে আৰু বাইদেউৰ মেইন মটিভটোৱে হৈছে ৰাইজক সহায় কৰোঁ, এই মটিভটো। আৰু বৰ্তমান সময়ত তেওঁ মানে ব্যস্ত হৈ পৰিছে এনেকুৱা ধৰণে, ধৰক দৰৱকেইটা তেখেতৰ ঘৰত বৰ্তমান সময়ত নাই, তেওঁ বেলেগলৈ আনিবলৈ যায়, দিনটো সময় যায়, গাড়ীত যায়। তাৰপিছতে সেই গছজোপাৰ ছালটো আনেগৈ, তাৰপিছতে এটা কল, সেই কলৰ প্ৰজাতিটো বিচাৰিবলগীয়া হয়। সেই কলৰ প্ৰজাতিটো জেনেৰেলি পাবলৈ মুস্কিল হৈ পৰে। গতিকে বিচাৰি যায়। আৰু জেনেৰেলি চেনিকল আৰু মালভোগ কল দুইটাৰ মাজত পাৰ্থক্য আছে, কিন্তু আমি গম নাপালে মানে আমাক চেনিকলকে মালভোগ বুলি দি পঠাব আৰু দৰৱটো ভাল হৈ নুঠিব বাইদেউ কোৱা মতে। গতিকে বাইদেৱে কৈছে সেইখিনিত যথেষ্ট সময় মই দিবলগীয়া হৈছে মানে। আৰু সেই দিবলগীয়া হোৱাৰ কাৰণে বাইদেৱে কৈছে যে, অৰ্থাৎ মানে বহুতে সুধিছে যে দৰৱটো দিলে কিমান কি পইচা লয়, কি লয়, এনেকৈ সোধে। কিন্তু বাইদেৱে কৈছে যে মই পইচা নলয়, কিন্তু তেখেতৰ যিটো খৰচ, অহা যোৱা বা সেই বস্তুকেইটা আনিবলৈ যোৱা, দিনটো তেখেতে গাড়ী এখনত যাব লাগিব, সেইখিনি তেখেতক মাননিটো দি দিলেই হয়। তেখেতৰ লগত ডাইৰেক্ট কথা পাতিলে, লগ পাই কথা পাতিলে আপোনালোকে গম পাব মই কোৱাতকৈ। খালি মই এইখিনিত বিশেষভাৱে জনাইছোঁ তেখেতক আপোনালোকে কেনেকৈ লগ পাব। লগ পাবলৈ হ'লে ডিব্ৰুগড় পালে, ডিব্ৰুগড়ৰ পৰা যিটো ডিব্ৰুগড় টু তিনিচুকীয়া ৰোড, এটি ৰোড, সেইটোত গৈ লাহোৱাল পাব, ডিব্ৰুগড়ৰ ভিতৰতে পৰে। লাহোৱালৰ পৰা সোঁ চাইডে এটা ৰাস্তা দুলীয়াজান ৰোড আহিছে, তাত সুধিলে হ'ল লাহোৱালৰ পৰা আহিছে। ট্ৰেইন আলিটো আপুনি পাৰ হৈ দিলে সেইটো দুলীয়াজান ৰোড। দুলীয়াজান ৰোডত আহি টেঙাখাট আপুনি পাব। টেঙাখাট পোৱাৰ পিছত আপুনি টেঙাখাটত উইলটন বুলি জেগাডোখৰ বিচাৰিব আৰু তাতে কোনোবা দোকানেই হওক, কাৰোবাক হওক, সুধিব যে সোণমণি গগৈৰ ঘৰ কোনটো। আপোনালোকে খুব সহজে উলিয়াব পাৰিব। ঠিক আছে দিয়ক, অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ ধন্যবাদ।